হাই এভৰিৱান ৱেলকাম বেক টু মাই চেনেল অন্তন্ত্ৰ বন্ধু বান্ধৱীসকল আজি আমি আছাম এণ্ড ইটছ পিপলৰ বহুত এটা ইম্পৰ্টেণ্ট টপিক শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ এই টপিকটো আমি কভাৰ কৰিম আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ ৰিলেটেড যিমান কুৱেশ্যন আছে বা যিমান টপিক আছে বা যিমান কি পইণ্ট আছে গোটেইকেইটা পইণ্ট আপোনালোকৰ লগত আলোচনা কৰিম হোপফুলি এইটো ভিডিঅ'ত চোৱাৰ পাছত শ্ৰীমন্ত শংকৰদেৱ ৰিলেটেড যিমান কুৱেশ্যন আছে আপোনালোকৰ ক্লিয়াৰ হৈ যাব প্ৰথমতে আমি শ্ৰীমন্ত শংকৰদেৱটো কভাৰ কৰিম ইয়াৰ পাছত আমি মাধৱদেৱটো কভাৰ কৰিম ঠিক আছে তো 2 দিনত 2টা ক্লাছত 2টা কভাৰ হ'ব প্ৰথমত আছে বায়োগ্ৰাফিকেল ডিটেইলছ মানে জীৱনীমূলক বিৱৰণ জাৰ্নি টু কোচ বিহাৰ মুভ টুৱাৰ্ডছ দ্য কোচ কিংডম ইন 1546 তো শ্ৰীমন্ত শংকৰদেৱ কোচ ৰাজ্যত কিমান চনত গৈছিল 1546 চনত গৈছিল 1546 চনত তেওঁ কোচ ৰাজ্যত গুচি গৈছিল ঠিক আছে কাৰণ আপোনালোকে জানে আহোমৰ ৰাজ্যকালত তেওঁক ইয়াৰ পৰা খেদি পঠোৱা হৈছিল ইয়াৰ পাছত কি আছে ষ্টাব্লিছ পাৰ্মানেণ্ট প্ৰেজেণ্ট এট মাধৱপুৰ আৰু ক'ত গৈ তেওঁ নিজৰ মানে বাসস্থান বনাইছিল কিং নৰনাৰায়ণে তেওঁক মাধৱপুৰত থাকিবলৈ তেওঁক জগা দিছিল ঠিক আছে এইটো বহুত ইম্পৰ্টেণ্ট মাধৱপুৰত তেওঁ কিং নৰনাৰায়ণে তেওঁ থাকিবলৈ জগা দিছিল আৰু তেওঁ লাষ্ট যিটো সত্ৰ আছে এইটো মাধৱপুৰতে আছে আমি আগত পাম তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট যে শংকৰদেৱৰ কিমানজন পত্নী আছিল এতিয়াও কুৱেশ্যন আহি থাকে তো শংকৰদেৱৰ পত্নীসকল প্ৰথম যিটো আছে সূৰ্যৱতী ফাৰ্ষ্ট ৱাইফ মেৰিড কিমান চনত কৰিছিলে 1470 কৰিছিলে ঠিক আছে 1470 চনত প্ৰথম ৱাইফক মানে পত্নীক বিয়া পাতিছিলে তাৰ নাম আছিলে সূৰ্যৱতী ঠিক আছে তাৰপিছত দ্বিতীয় নম্বৰ ৱাইফৰ নাম আছিলে কালিন্দী ছেকেণ্ড ৱাইফ তাক কিমান চনত বিবাহ কৰিছিল 1503 চনত তেওঁ বিবাহ কৰিছিল ঠিক আছে চ' ইয়াত আমি শংকৰদেৱৰ দুইজন পত্নীৰ নাম পাই গৈছোঁ এজন হৈছে ফাৰ্ষ্ট ৱাইফ হৈছে সূৰ্যৱতী আৰু ছেকেণ্ড ৱাইফ হৈছে কালিন্দী ঠিক আছে তাৰপিছত আছে গ্ৰেট মিটিং আমি জানো শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যেতিয়া লগ হৈছিলে এইটো এটা গ্ৰেট মিটিং বুলি কোৱা হয় মহামিলন চ' যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি ওপৰত থকা লাইক বাটনটো ক্লিক কৰি দিব আৰু আপোনালোকে কাইণ্ডলি ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব আপোনালোকৰ গ্ৰুপৰ মাজত আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰে তেতিয়া আমাৰ মানে কৰিবলৈ আৰু ভিডিঅ' আপোনালোকক আৰু এই ধৰণৰ ভিডিঅ' দিবলৈ আমি মানে উৎসাহ পাওঁ ঠিক আছে সেইকাৰণে আমাক মটিভেট কৰিবলৈ কাৰণে আপোনালোকে অলপ ভিডিঅ'টো শ্বেয়াৰ কৰিব দ্য গ্ৰেট মিটিং দ্য হিষ্টৰিক মিটিং বিটুইন শ্ৰীমন্ত শংকৰদেৱ এণ্ড মাধৱদেৱ ইজ ন'ন এজ মণিকাঞ্চন সংযোগ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মাজত যি মিলন হৈছিলে তাক কি বুলি কোৱা হয় মণিকাঞ্চন সংযোগ বুলি কোৱা হয় এই যে মণিকাঞ্চন বুলি যে এই নামটো যে দিছিলে এই যে মণিকাঞ্চন মিলন ঠিক আছে মণিকাঞ্চন মিলন এই নামটো কোনে দিছিলে মানে লক্ষীনাথ বেজবৰুৱাই দিছিলে কৈছে কি নামাকৰণ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই এই মিলনক এক বিশেষ নামেৰে অভিহিত কৰিছিল আৰু নামটো কি আছিল মণিকাঞ্চন সংযোগ ঠিক আছে মণিকাঞ্চন সংযোগ বুলি কোনে কৈছিল লক্ষীনাথ বেজবৰুৱাই কৈছিল এইটো ভিডিঅ' চোৱাৰ পাছত আপোনালোকৰ শংকৰদেৱ ৰিলেটেড বা মাধৱদেৱ ৰিলেটেড আপোনাৰ গোটেইকেইটা নোটছ প্ৰিপেয়াৰ হৈ যাব আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাত আমি ষ্টাডি নোটছবোৰ দি থাকোঁ যিমানকেইটা ক্লাছৰ নোটছ থাকে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেল লাৰ্ণতন্ত্ৰ বাই মনীষ দে আপোনালোকে এইটোৰ টেলিগ্ৰাম চেনেলৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাত মানে গোটেইকেইটা বস্তুৰ আপডেট পাই থাকিব ষ্টাডি মেটেৰিয়েলছ পাই থাকিব গোটেইকেইটা ক্লাছৰ যিটো PDF আছে তাত আমি শ্বেয়াৰ কৰি দিওঁ নাম্বাৰ 2 মেজৰ লিটাৰেৰী ৱাৰ্কছ শংকৰদেৱৰ প্ৰধান সাহিত্যিক কৃতি কি সাহিত্যিক কৃতি কৰিছিল বহুত ইম্পৰ্টেণ্ট এইটো আপোনালোকে ভালদৰে চাব কি সাহিত্যিক কাম তেওঁ কৰিছিল তো কাব্য মানে পয়ট্ৰি তো শংকৰদেৱে কি কাব্য ৰচনা কৰিছিল তো ইয়াত আপোনালোকে চাব পাৰিছিলে হৰিশ্চন্দ্ৰৰ উপাখ্যান হিজ ফাৰ্ষ্ট ৱাৰ্ক তাৰ প্ৰথম শংকৰদেৱৰ প্ৰথম যিটো কাম আছে এইটো হৈছে হৰিশ্চন্দ্ৰৰ উপাখ্যান তাৰপিছত আজামিল উপাখ্যান ৰূপকিনী হৰণ কাব্য আৰু বালিচালান অমৃত মন্থন আৰু কুৰুক্ষেত্ৰ শংকৰদেৱৰ ৰচিত কাব্যকেইটাৰ নাম হৈছে এইটো হৰিশ্চন্দ্ৰৰ উপাখ্যান আজামিল উপাখ্যান ৰূপকিনী হৰণ কাব্য বলিচৰণ আৰু অমৃত মন্থন আৰু কুৰুক্ষেত্ৰ ঠিক আছে তো যেতিয়া আপোনাক সুধিব শংকৰদেৱৰ অপশ্যন দি দিব 3-4টামান কাব্যগ্ৰন্থৰ নাম দি দিব তাৰ পৰা ক'ব যে কোনটো শংকৰদেৱৰ হয় তো এই গোটেইকেইটা নোটছ আপোনালোকে বনাই ল'ব আৰু ভালদৰে শিকি ল'ব বস্তুটো নেক্সট আছে ভক্তিতত্ত্ব মানে ডিভ'শ্যনেল থিয়ৰী শংকৰদেৱৰ ভক্তিমূলক কি ৰচনা কৰিছিল ঠিক আছে ইয়াত চাব পাৰিছে আপোনালোকে ভক্তি প্ৰদীপ তাৰপিছত ভক্তি ৰত্নাকৰ এই যে ভক্তি ৰত্নাকৰ লিখিছিলে তেওঁ এইটো কিহত লিখিছিলে সংস্কৃতত লিখিছিলে কেতিয়াবা আহি যাব পাৰে তেওঁ কোনটো মানে ভক্তিতত্ত্ব সংস্কৃতত লিখিছিলে এইটো দিব লাগিব ভক্তি ৰত্নাকৰ এইটো সংস্কৃতত লিখিছিলে বাকীকেইটা আপোনালোকে জানে শংকৰদেৱে ব্ৰজৱলী ভাষাত লিখিছিলে এইটো আমি আগত পাম তাৰপিছত আছে নিমি নৱসিন্ধ সংবাদ এইটো এটা হয় আৰু আনাদি পতন ঠিক আছে এই আনাদি পতন নিমি নৱসিন্ধ সংবাদ ভক্তি ৰত্নাকৰ সংস্কৃতত লিখিছিলে আৰু ভক্তি প্ৰদীপ তো এইকেইটা হয় ডিভ'শ্যনেল থিয়ৰী মানে ভক্তিমূলক যিবোৰ ৰচনা আছে শ্ৰীমন্ত শংকৰদেৱৰ এইবোৰ হয় ঠিক আছে তো এইটো আপোনালোকে ভালদৰে চাই ল'ব লাগিলে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে তাৰপিছত শংকৰদেৱে মানে শ্ৰীমন্ত শংকৰদেৱে কিছুমান ট্ৰান্সলেশ্যন কৰিছিলে তো এই ট্ৰান্সলেশ্যনবোৰ আমি এতিয়া চাম কেতিয়াবা আহি যায় কোনটো ট্ৰান্সলেশ্যন কৰিছিলে তো শ্ৰীমন্ত শংকৰদেৱে অনুবাদমূলক গ্ৰন্থ কোনটো গ্ৰন্থ অনুবাদ কৰিছিলে ভাগৱত পুৰাণ কি কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে ট্ৰান্সলেশ্যন কৰিছিলে অনুবাদ কৰিছিলে আৰু ভাগৱতৰ মাজত আপোনালোকে জানে ভাগৱতৰ বেলেগ বেলেগ খণ্ড থাকে ঠিক আছে সেই খণ্ডকেইটাৰ মাজত কোনকেইটা খণ্ড তেওঁ অনুবাদ কৰিছিল
তো ভাগৱতৰ 1 নম্বৰ খণ্ড, 2 নম্বৰ, 3 নম্বৰ, 6 নম্বৰ, 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ আৰু 12 নম্বৰ খণ্ড, ঠিক আছে। ভাগৱত পুৰাণৰ প্ৰথম, দ্বিতীয়, তৃতীয়, ষষ্ঠ, পঞ্চম, অষ্টম, নৱম আৰু দশম আৰু দ্বাদশ স্কন্ধ তেওঁ কি কৰিছিল? অনুবাদ কৰিছিল, ঠিক আছে। তাৰপিছত আছে শ্ৰীমন্ত শংকৰদেৱ ট্ৰান্সলেটেড মোষ্ট স্কন্ধছ, ঠিক আছে। শংকৰদেৱে কি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে গোটেইকেইটা, শংকৰদেৱে বেছিভাগ স্কন্ধই অনুবাদ কৰিছিল। যিমান স্কন্ধ আছে স্কন্ধকেইটা তেওঁ কি কৰিছিলে? অনুবাদ কৰিছিল। কেতিয়াবা কেতিয়াবা এইবোৰ পইণ্ট আহি যাব পাৰে, মই শংকৰদেৱ ৰিলেটেড গোটেইকেইটা ইম্পৰ্টেণ্ট পইণ্ট এড কৰি দিছোঁ। তাৰপিছত আছে বুক। ইয়াত এটা কথা আছে, বুক 4, 5 and 11 কমপ্লিটেড বাই আদাৰ্ছ লাইক অনন্ত কন্দলী। মানে ভাগৱতৰ যিকেইটা খণ্ড আছে তাৰ মাজত 4 নম্বৰ খণ্ড, 5 নম্বৰ আৰু 11 নম্বৰ খণ্ড কোনে কৰিছিলে? আনন্দ কন্দলীৰ দৰে আনসকলে সম্পূৰ্ণ কৰিছিল, ঠিক আছে। কেতিয়াবা কেতিয়াবা মানুহে ভুলবশতঃ কৈ দিয়ে যে শ্ৰীমন্ত শংকৰদেৱে 11 নম্বৰ যিটো ভাগ আছিলে ভাগৱতৰ সেইটোও ট্ৰান্সলেট কৰিছিলে, কিন্তু ইয়াত আপোনালোকে মনত থ'ব, খালি শ্ৰীমন্ত শংকৰদেৱে 1, 2, 3, 4 3, 6, 7, 8, 9 আৰু 10 আৰু 12 নম্বৰ স্কন্ধটো কি কৰিছিলে? পুৰাণক কি কৰিছিলে? খণ্ড ট্ৰান্সলেট কৰিছিলে, আৰু 4, 5 আৰু 11 অনন্ত কন্দলীয়ে ট্ৰান্সলেট কৰিছিলে, ঠিক আছে। তাৰপিছত ইয়াত এটা ইম্পৰ্টেণ্ট এটা পইণ্ট আছে যে উত্তৰকাণ্ড ৰামায়ণ, শংকৰদেৱ ট্ৰান্সলেটেড দ্য ফাইনেল বুক অফ ৰামায়ণা ইনটু আছামিজ। উত্তৰকাণ্ড ৰামায়ণ, ঠিক আছে। ৰামায়ণৰ যি উত্তৰকাণ্ড আছে এই উত্তৰকাণ্ডটো কি কৰিছিলে? শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে? অন্তিম কাণ্ড অসমীয়ালৈ অনুবাদ কৰিছিল। তো শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিল? ৰামায়ণৰ লাষ্ট ঠিক আছে, লাষ্ট যিটো কাণ্ড উত্তৰকাণ্ড তাক কি কৰিছিল? ট্ৰান্সলেট কৰিছিল। কেতিয়াবা এইটো কুৱেশ্যন অহাৰ বহুত চান্সেছ থাকে, মানে 90% চান্সেছ এইবোৰ কুৱেশ্যন অহাৰ থাকে, পাজল কৰি দিয়ে। মানে ভালদৰে যদি আপোনালোকে এইটো ক্লিয়াৰ কৰি নাযায়, এক্সাম হলত গৈ আপোনাৰ পাজল হৈ যাব আৰু আপুনি মানে এতিয়া মিষ্টেকলি বেলেগ এনচাৰ কৰি আহিব। এতিয়া আমি চাম মেজৰ সত্ৰ ষ্টাব্লিছ। তো শ্ৰীমন্ত শংকৰদেৱে কোনকেইটা সত্ৰ তেওঁ স্থাপন কৰিছিল? তো প্ৰথম যিটো সত্ৰ হয় এইটো হৈছে বাটৰদুৱা, ঠিক আছে। ফাৰ্ষ্ট সত্ৰ, শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম যিটো সত্ৰ হয় এইটো হৈছে বাটৰদুৱা সত্ৰ, ঠিক আছে। ইয়াৰ পাছত আছে পাটবাউচী, ঠিক আছে। প্ৰথম সত্ৰ জন্মস্থান মানে বাটৰদুৱাত তেওঁ প্ৰথম সত্ৰ স্থাপন কৰিছিল। তাৰপিছত পাটবাউচী মেজৰ লিটাৰেৰী চেণ্টাৰ, মানে পাটবাউচীত কি আছে? শ্ৰীমন্ত শংকৰদেৱৰ যিমান লিটাৰেৰী আছে, যিমান লিখন আছে, মানে যিমান সাহিত্য কৰ্ম যিবোৰ আছে তাত সেইবোৰ চব বেছিভাগে পাটবাউচীত কৰিছিল তেওঁ, ঠিক আছে। এইটো পাটবাউচী। প্ৰথমত আছে বাটৰদুৱা সত্ৰ, তাৰপিছত আছে পাটবাউচী সত্ৰ, তাৰপিছত আছে বেলগুৰি, ঠিক আছে। চাইট অফ মণিকাঞ্চন সংযোগ মিটিং উইথ মাধৱদেৱ। তো বেলগুৰি সত্ৰত কি হৈছিল? শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিল। কেতিয়াবা এক্সামত আহিব পাৰে কোনটো সত্ৰত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ মণিকাঞ্চন সংযোগ হৈছিল, তেতিয়া আপুনি দিব লাগিব বেলগুৰি সত্ৰ, ঠিক আছে। আৰু পাটবাউচী সত্ৰত কি কৰিছিলে? বেছিভাগ লিটাৰেৰী ৱৰ্ক, মানে সাহিত্যিক কেন্দ্ৰ, য'ত সাহিত্যৰ কেন্দ্ৰ আছে, বেছি সংখ্যক সাহিত্যিক কেন্দ্ৰ ক'ত আছে? পাটবাউচীত আছে। আৰু জন্মস্থান বটৰদুৱা, তাত কি আছিল? ফাৰ্ষ্ট সত্ৰ আছিল। তাৰপিছত আৰু আছে মধুপুৰ, ফাইনেল চিট এট কোচবিহাৰ, ঠিক আছে। মধুপুৰত আমি আগত পঢ়িছোঁ যে শ্ৰীমন্ত শংকৰদেৱৰ মানে কি কৰিছিল? তেওঁ কোচ ৰাজ্যলৈ গুচি গৈছিল আৰু মধুপুৰত গৈ লাষ্ট যিটো সত্ৰ, ঠিক আছে, এইটো স্থাপন কৰিছিল, ঠিক আছে। এতিয়া আমি চাম ডিভোশ্যনেল মিউজিক এণ্ড প্ৰেয়াৰ, ভক্তি সংগীত আৰু প্ৰাৰ্থনা। শ্ৰীমন্ত শংকৰদেৱে কি কি ভক্তি সংগীত আৰু প্ৰাৰ্থনা তেওঁ লিখিছিল? তো প্ৰথমত আছে নাম প্ৰসংগমূলক কি আছিল? দ্য কোৰ টেক্সট আৰ দ্য কীৰ্তন ঘোষা এণ্ড গুণমালা। নাম প্ৰসংগত ইয়াৰ মূল গ্ৰন্থসমূহ হ'ল কীৰ্তন ঘোষা আৰু গুণমালা। তো নাম প্ৰসংগ যিটো আছে তাত যিটো মেইন ৰচনা হৈছে এইটো হয় কীৰ্তন ঘোষা আৰু গুণমালা, ঠিক আছে। আপোনালোকে মনত থাকিব, এইটো কিন্তু বহুত ভালদৰে মনত থাকিব। নাম প্ৰসংগৰ মূল যিটো ৰচনা হৈছে এইটো হৈছে কীৰ্তন ঘোষা আৰু গুণমালা। আৰু তেওঁ কি কৰিছিল? তেওঁ বৰগীত ৰচনা কৰিছিল। আৰু বৰগীতক কি বুলি কোৱা হয়? নোবেল নাম্বাৰ বুলি কোৱা হয় ইংলিছত, ঠিক আছে। নোবেল নাম্বাৰ মানে যিটো বেষ্ট ক্ৰিয়েশ্যন, বৰগীতক বেষ্ট ক্ৰিয়েশ্যন বুলি কোৱা হয়, ঠিক আছে। বৰগীত নোবেল নাম্বাৰ সেইকাৰণে। তো প্ৰথম যিটো শ্ৰীমন্ত শংকৰদেৱৰ যিটো বৰগীত আছিলে এইটো কি আছিলে? মন মেৰি ৰাম চৰণহি লাগু, এইটো আছিল প্ৰথম বৰগীত। কেতিয়াবা এক্সামত আহিব পাৰে আৰু অহাৰ 90 to 95% চান্সেছ থাকে। তাৰপিছত আছে ইট ৱাজ কম্প'জড এট বদ্ৰিকাশ্ৰম ডিউৰিং হিজ ফাৰ্ষ্ট পেলিগ্ৰাম, মানে এই বৰগীতটো তেওঁ প্ৰথম তীৰ্থ ভ্ৰমণৰ সময়ত বদ্ৰিকাশ্ৰমত ৰচনা কৰিছিল। তো কেতিয়াবা এক্সামত আহিব পাৰে প্ৰথম যিটো বৰগীত মন মেৰি ৰাম চৰণো লাগু, এইটো ক'ত লিখিছিল? এইটো বদ্ৰিকাশ্ৰমত যেতিয়া তেওঁ তীৰ্থযাত্ৰা কৰিব গৈছিল তেতিয়া শ্ৰীমন্ত শংকৰদেৱ এইটো লিখিছিল, ঠিক আছে। তাৰপিছত আছে এইটো এটা বহুত ইম্পৰ্টেণ্ট হৈছে দ্য লছ অফ বৰগীত এণ্ড টোটেল কাউণ্ট, গীত হেৰুৱাৰ ঘটনা আৰু মুঠ সংখ্যা। এইটো বহুত এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয়, এক্সামত অহাৰ চান্সেছ 90 to 95% থাকে। তো ইয়াত আছে দ্য গ্ৰেট ফৰেষ্ট ফায়াৰ, লেজেণ্ড হেজ ইট ডেট শংকৰদেৱ কম্প'জ 100 of বৰগীত।
বাট এ মেচিভ ফৰেষ্ট ফায়াৰ এট পাটবাউচি ডেষ্ট্ৰয় মষ্ট অফ হিজ মেনুস্ক্ৰিপ্ট। তো কৈছে যে শ্ৰীমন্ত শংকৰদেৱে এশৰ ওপৰত কি কৰিছিল, তেওঁ বৰগীত ৰচনা কৰিছিল। ঠিক আছে, শ্ৰীমন্ত শংকৰদেৱে এশৰ ওপৰত বৰগীত ৰচনা কৰিছিল, কিন্তু এটা ফৰেষ্ট ফায়াৰত কোনটো সত্ৰত, পাটবাউচি সত্ৰত যিমান মানে তাৰ মেনুস্ক্ৰিপ্ট আছিলে, যিমান য'ত মানে এইবোৰ সংৰক্ষণ কৰা হৈছিল, গোটেইকেইটা জ্বলি গৈছিল। ঠিক আছে, ফৰেষ্ট ফায়াৰত। ঠিক আছে, এইটো মনত থ'ব যে কোনটো সত্ৰত জ্বলিছিল, পাটবাউচি সত্ৰত জ্বলিছিল, আৰু এশৰ ওপৰত তেওঁ বৰগীত ৰচনা কৰিছিল। ইয়াৰ ৰিলেটেড কিছুমান কথা আছে। বৰগীত ভস্মীভূত হোৱাৰ ঘটনা প্ৰবাদ আছে যে শ্ৰীমন্ত শংকৰদেৱে বহু শত বৰগীত ৰচনা কৰিছিল, কিন্তু পাটবাউচি সত্ৰত লগা এক ভয়াৱহ অগ্নিকাণ্ডত তেওঁ সৰহভাগ পাণ্ডুলিপি ভস্মীভূত হয়। ঠিক আছে, তো পাটবাউচি সত্ৰত গোটেইকেইটা মানে মষ্ট অফ ইটছ যিমান বৰগীত আছে আৰু ক্ৰিয়েশ্যন আছে গোটেইকেইটা জ্বলি গৈছিল। তাৰপিছত আছে দ্য চাৰ্ভাইভেল, কিছুমান বাচি গৈছিল। ডিপলি চেডেড বাই দিছ লছ, শংকৰদেৱ ষ্টপ ৰাইটিং বৰগীত এণ্ড কমাণ্ড মাধৱদেৱ টু ৰাইট মোৰ। এই যে মানে জ্বলি যোৱাৰ কাৰণে পাটবাউচি সত্ৰত শ্ৰীমন্ত শংকৰদেৱে খুব দুখ পাইছিল, আৰু দুখৰ পাছত তেওঁ কৈছিল যে তেওঁ আৰু বৰগীত নিলিখে, আৰু মাধৱদেৱক ইনষ্ট্ৰাকশ্যন দিছিল যে এতিয়াৰ পৰা তুমি বৰগীত লিখিবা, মই আৰু নিলিখোঁ, যেতিয়া মোৰ চব গোটেইকেইটা জ্বলি গ'ল। তেতিয়া ইয়াত আছে অনলি 34 অফ শংকৰদেৱ ছং ছাৰ্ভাইভ ৱাইল মাধৱদেৱ ৱেণ্ট টু কম্প'জ 150 মোৰ। তো বৰগীত শ্ৰীমন্ত শংকৰদেৱৰ কিমানটা বাচিলে জুই লগাৰ পাছত? 34টা বাচিলে, 34টা এট প্ৰেজেণ্ট আছে। আৰু ইয়াৰ পাছত মাধৱদেৱে 157টা আৰু লিখিছে, 157টা আৰু নতুনকৈ লিখিছে। ঠিক আছে, তো শ্ৰীমন্ত শংকৰদেৱে কেইটা বাচিছে বৰগীত? 34টা, আৰু মাধৱদেৱে কিমানটা লিখিছে? 157টা নতুনকৈ লিখিছে। চ' এই হোপফুলি এই নোটছটো আপোনালোকক ক্লিয়াৰ কৰাই দিলোঁ। আৰু আগত চাওঁ আৰু কি আছে। শ্ৰীমন্ত শংকৰদেৱ ৰিলেটেড আৰু এটা ৱাৰ্ড আছে, এইটো হৈছে ভাটিমা। তো ভাটিমাটো কি হয় এতিয়া আমি জানিম। গুৰু ভাটিমা স্পেচিফিকেলি কম্প'জড বাই মাধৱদেৱ টু প্ৰেইজ হিজ গুৰু শংকৰদেৱ। তো গুৰু ভাটিমা কি আছিল? মাধৱদেৱে তেওঁৰ গুৰু শ্ৰীমন্ত শংকৰদেৱক মানে গুণগান কৰিবলৈ আৰু গুণকীৰ্তন কৰিবৰ কাৰণে এটা নতুন ধৰণৰ নাম কীৰ্তন লিখিছিল। তাৰ নাম কি হয়? তাৰ নাম হয় ভাটিমা সংগীত। ঠিক আছে, ভাটিমা গীত। তো গুৰু ভাটিমা বুলি ইয়াক জনা যায়। মাধৱদেৱে তেওঁৰ গুৰু শ্ৰীমন্ত শংকৰদেৱক গুণানুকীৰ্তন কৰি ৰচনা কৰিছিল। ঠিক আছে, তো এই কথাটো আপোনালোকক ক্লিয়াৰ কৰি দিলোঁ। গুৰু ভাটিমা বা ভাটিমা কোনে ৰচনা কৰিছিল? কেতিয়াবা শংকৰদেৱ দিলে আপোনাৰ এক্সামত এইটো গ'ল মাৰ্কছ, আপুনি মাধৱদেৱ দিব লাগিব। অ'কে, এতিয়া আমি আহিম অংকীয় নাট, ট্ৰেডিশ্যনেল প্লেচ। অংকীয় নাটৰ বা পৰম্পৰাগত নাটকৰ ওপৰত আমি আহিম। শ্ৰীমন্ত শংকৰদেৱে অংকীয় নাট ৰচনা কৰিছিল, আমি জানো। এতিয়া আমি চাম দ্য ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ, চিন্ন যাত্ৰা, দ্য ডান্স উইথ সিং। ইট ইজ দ্য ফাৰ্ষ্ট প্লে ইন দ্য আছামিজ ট্ৰেডিশ্যন। অসমীয়া নাটকৰ মাজত প্ৰথম যিটো নাটক আছে এইটো হৈছিলে চিন্ন যাত্ৰা, আৰু এইটো ডান্স আৰু সিং মানে নৃত্য আছিলে আৰু সংগীতো আছে, এই দুটা মিলি যিটো মানে প্ৰথম নাটক, যিটো নাটক ৰচনা কৰিছিল। আৰু অসমৰ কিন্তু নাটকৰ যিটো পিতৃস্বৰূপ, যোনে অসমৰ মানে নাটক সংস্কৃতিৰ যোনে পিতৃস্বৰূপ, কাক বুলি জনা যায়? শ্ৰীমন্ত শংকৰদেৱক জনা যায়। আপোনালোকে মনত থ'ব কিন্তু, ফাদাৰ অফ আছামছ প্লে নাটকৰ শংকৰদেৱ হয়। ঠিক আছে, এইটো আপোনালোকৰ মনত ৰাখিব। তো প্ৰথম যিটো নাটক আছিলে এইটো আছিলে চিন্ন যাত্ৰা, এইটো প্ৰথম আছিলে। এই প্ৰথমটো লিখাৰ পাছত ইয়াত কিন্তু ডান্স আৰু সিং দুটাই আছিলে, কিন্তু এতিয়া যিকেইটা আৰু যি 6টা আছে যে সেই 6টাত কিন্তু ডান্স আৰু সিং নাই, খালি সিং আছে। শংকৰদেৱৰ 6খন অংকীয় নাট, এই 6খন অংকীয় নাট বহুত ইম্পৰ্টেণ্ট। তো প্ৰথমটো হৈছে পত্নী প্ৰসাদ, ফাৰ্ষ্ট ফৰ্মেল প্লে। ইয়াৰ পাছত আছে কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। ঠিক আছে, ৰাম বিজয় অন্তিমটো হয়, আৰু পত্নী প্ৰসাদ কি হয়? প্ৰথমটো হয়। এইটো বহুত ইম্পৰ্টেণ্ট, প্ৰতিটো মানে এক্সামত শংকৰদেৱৰ পৰা এই কুৱেশ্যনটো থাকে, ইয়াৰ পৰা কিবা না কিবা এটা দিয়ে। তো প্ৰথমটো হৈছে পত্নী প্ৰসাদ, কালীয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আৰু ৰাম বিজয়। এইটো মানে 100% এটা কমন কুৱেশ্যন হয় এইটো। ঠিক আছে, এইটো আহি থাকে এইটো। ইয়াৰ পাছত আছে পয়েট্ৰি এণ্ড ছং, বৰগীত আৰু কাব্য, পদ্য আৰু গীত, বৰগীত আৰু কাব্য। ইয়াত কিছুমান মই ইম্পৰ্টেণ্ট পইণ্ট আকৌ এড কৰিছোঁ। কৈছে যে ফাৰ্ষ্ট কাব্যগ্ৰন্থ হৰিশ্চন্দ্ৰৰ উপাখ্যান। ঠিক আছে, ইয়াত মই অলপ ৰিফ্ৰেছ কৰিবৰ কাৰণে আকৌ মানে এইটো ৰিভাইজ কৰাই দিছোঁ আপোনালোকক। মেইন কি পইণ্ট কেইটা মই লিখি দিছোঁ। ফাৰ্ষ্ট যিটো কাব্যগ্ৰন্থ আছিলে এইটো হৈছে হৰিশ্চন্দ্ৰৰ উপাখ্যান, প্ৰথম কাব্যগ্ৰন্থ হৰিশ্চন্দ্ৰৰ উপাখ্যান। স্মলেষ্ট বুক, আটাইতকৈ সৰু বুক কি আছিলে শ্ৰীমন্ত শংকৰদেৱৰ? এইটো আছিলে গুণমালা, ক্ষুদ্ৰতম পুথি গুণমালা। এইটো ভিডিঅ' চোৱাৰ পাছত আপোনাৰ শংকৰদেৱ ৰিলেটেড আৰু বেলেগ নোটছ নালাগে, ইয়াৰ পৰা আপুনি নোটছ বনালে আপোনাৰ শংকৰদেৱ ক্লিয়াৰ। ইয়াত আছে ৰিটেন গুণমালা ইন এ ছিংগল নাইট ফৰ কিং নৰনাৰায়ণ, ৰজা নৰনাৰায়ণৰ বাবে একে নিশাৰ ভিতৰত গুণমালা লিখিছিল। ঠিক আছে, তো কাৰ কাৰণে গুণমালা লিখিছিল? নৰনাৰায়ণৰ কাৰণে গুণমালা লিখিছিল, ৰজা নৰনাৰায়ণৰ কাৰণে, আৰু এটা ৰাতিৰ ভিতৰতে
কোনটো কিতাপ লিখিছিল, এইটো হৈছে গুণমালা, ঠিক আছে। তো এইটো আহি থাকে আটাইতকৈ ক্ষুদ্ৰতম কিতাপ কোনটো হয়, শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা হয়। কাৰ কাৰণে লিখিছিল, এটা ৰাতিৰ মাজত নৰনাৰায়ণৰ কাৰণে লিখিছিল, ৰজা নৰনাৰায়ণৰ কাৰণে লিখিছিল। ইয়াৰ পাছত আছে মষ্ট চেলিব্ৰেটেড ৱৰ্ক কীৰ্তন ঘোষা। এইটো আটাইতকৈ বেষ্ট ক্ৰিয়েশ্যন বা মানে আটাইতকৈ জনপ্ৰিয় যিটো আছে এইটো হৈছে কীৰ্তন ঘোষা, ঠিক আছে। ইয়াৰ পাছত আছে ন'ন এজ দ্য ক্ৰাউন জুৱেল অফ আছাম নিউ বৈষ্ণৱত লিটাৰেচাৰ। অসমীয়াৰ নৱবৈষ্ণৱ সাহিত্যৰ মুকুটমণি হিচাপে পৰিচিত। তো এইটো আহাৰ মানে 99% চান্সেছ থাকে। যোনে নাজানে সি গ'ল। অসমৰ মুকুটমণি মানে নৱবৈষ্ণৱ সাহিত্যৰ মুকুটমণি কোনটো হয়, এইটো হ'ব কীৰ্তন ঘোষা, ঠিক আছে। এইটো কৰিব কীৰ্তন ঘোষা। ভিডিঅ'টো যিসকলে চাই আছে কাইণ্ডলি এটা লাইক কৰি দিব, আৰু আপুনি যদি আপকামিং কেটকাম ৰিক্ৰুটমেণ্ট ADRE বা অসম পুলিচৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ চেনেলত ডেইলি আছাম এণ্ড ইটছ পিপল বা আছাম জিকৰ কুৱেশ্যন আপোনালোকে পাই থাকিব। ইয়াৰ লগে লগে আছাম কাৰেণ্ট এফেয়াৰ্ছ প্ৰতিটো মাহৰ আপোনালোকে পাই থাকিব। আপোনালোকে পাৰিলে আমাৰ যিটো ফেচবুক পেজ আছে এইটো জইন কৰি ল'ব। তাত মানে ডেইলি জিকে এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটেড বস্তুকেইটা আপলোড হৈ থাকে, ঠিক আছে। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তাৰপিছত আছে ইম্পৰ্টেণ্ট টেকনিকেল টাৰ্মছ। এইটো মই নিজে লিখিছোঁ। এইটোত চাওঁ কিছুমান মই বহুত ইম্পৰ্টেণ্ট কথা কিছুমান এড কৰিছোঁ। ব্ৰজবলি আৰ্টিফিচিয়েল লিটাৰেৰী লেংগুৱেজ মিক্স অফ মিথেলি এণ্ড এছামিজ। ব্ৰজবলি ভাষাত আমি জানো শ্ৰীমন্ত শংকৰদেৱৰ যিমান ৰচনা আছে কিছুমান সংস্কৃতত আছে। আমি দেখিছোঁ ওপৰত কোনটো কোনটো সংস্কৃতত লিখিছিল। সেইকেইটাক এৰি মানে মেক্সিমাম ব্ৰজবলি ভাষাত আছে। আৰু কৃত্ৰিম সাহিত্যিক ভাষা য'ত মানে মৈথাৰী ভাষা আৰু অসমীয়া ভাষা মিলি ব্ৰজবলি ভাষাটো আছিলে, সেইটোৰ ওপৰত বেছ কৰি মানে সেই ভাষাটোলৈ শ্ৰীমন্ত শংকৰদেৱে গোটেইকেইটা তেওঁ ৰচনা সাজি মানে ৰচনা যিবাৰ আছিলে এইবোৰ চব কৰিছিল। তাৰপিছত আছে সূত্ৰধাৰা নেৰটৰ বা কণ্ডাক্টাৰ অফ অংকীয় নাট। সূত্ৰধাৰ, আচ্ছা আমি ওপৰত দেখিছোঁ শ্ৰীমন্ত শংকৰদেৱে কি কৰিছিলে 6টা অংকীয় নাট বনাইছিলে। কিন্তু সেই অংকীয় নাটকেইটা কি কৰে, এজনে কি কৰে গাই শুনায়। তো যোনে এইটো শুনায় মানে যোনে এইটো গানটো গায় তাক কি বুলি কোৱা হয়, সূত্ৰধাৰ বুলি কোৱা হয়। অংকীয় নাটৰ বৰ্ণনাকাৰী বা পৰিচালক, তো আহিব পাৰে অংকীয় নাটৰ বৰ্ণনাকাৰী বা পৰিচালকক কি বুলি কোৱা হয়, সূত্ৰধাৰ বুলি কোৱা হয়, ঠিক আছে। ইয়াৰ পাছত আছে ভাটিমা ডিভোশ্যনেল প্ৰেয়াৰ্ছ। এক্সাম্পল দেৱা ভাটিমা আৰু ৰাজা ভাটিমা। তো ভাটিমা যিবোৰ আছিলে ভাটিমাত কি ভাটিমা দুটা নাম ডিভোশ্যনেল প্ৰেয়াৰত দেৱ ভাটিমা আৰু ৰাজা ভাটিমা। ইয়াৰ পাছত আছে নাম প্ৰসংগ। তো নাম প্ৰসংগ কি আছে, গুণমালাৰ দৰে পুথি ব্যৱহাৰ কৰি কৰা সামূহিক প্ৰাৰ্থনাৰ পদ্ধতি। তো নাম প্ৰসংগ কি হয়, গুণমালা য'ত ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয়, নাম প্ৰসংগ বুলি জনা যায় তাক, ঠিক আছে। ইয়াৰ পাছত আছে ফাৰ্ষ্ট বৰগীত লোকেশ্যন বদ্ৰিকাশ্ৰম। তো প্ৰথম বৰগীত যিটো লিখিছিল ক'ত লিখিছিল, বদ্ৰিকাশ্ৰমত গৈ লিখিছিল। ইয়াৰ পাছত আছে লাষ্ট প্লে, যিটো লাষ্ট প্লে আছিলে শ্ৰীমন্ত শংকৰদেৱ, এইটো কি আছে ৰাম বিজয় ৰিকুৱেষ্টেড বাই চিলাৰায়, ঠিক আছে। লাষ্ট যিটো প্লে আছিলে ৰাম বিজয়, এইটো কোনে ৰিকুৱেষ্ট কৰিছিল, কাৰ ৰিকুৱেষ্টত কৰিছিল, চিলাৰায়। ইয়াত কিন্তু আপোনালোকে নৰনাৰায়ণ বুলি নিদিব, ইয়াত চিলাৰায় হয়। কিন্তু এইবোৰ আপোনালোকে মনত ৰাখিব। গুণমালাটো কিং নৰনাৰায়ণে লিখিব কৈছিল, কিন্তু ইয়াত যে মই লাষ্টত দি দিছোঁ ৰাম বিজয়টো কোনে লিখিব কৈছে, এইটো চিলাৰায়ে লিখিব কৈছিলে। আপোনালোকে জানে নৰনাৰায়ণৰ ভাইৰ নাম আছিল, ভাইটিকৰ নাম আছিল, ভাইৰ নাম কি আছিল, চিলাৰায় আছিল, ঠিক আছে। আৰু লাষ্ট আছে লেংগুৱেজ অফ বৰগীত। বৰগীত ব্ৰজবলি ভাষাত আছিলে, এইটো লাষ্ট পইণ্ট হয়, ঠিক আছে। তো বন্ধু বান্ধৱীসকল এইটো আছিলে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত বেছ কৰি যিমানকেইটা ইম্পৰ্টেণ্ট পইণ্ট এক্সাম অৰিয়েণ্টেড মই গোটেইকেইটা ইয়াত এড কৰি দিছোঁ। আপোনালোকে যদি আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট ADRE এক্সাম বা অসম পুলিচৰ কাৰণে যদি প্ৰিপেয়াৰেশ্যন কৰি আছে তেনেহ'লে এই নোটছটো আপোনালোকৰ বহুত হেল্পফুল হ'ব। এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট নোটছৰ কাৰণে নেক্সট ক্লাছত আমি মাধৱদেৱ ৰিলেটেড যিমান নোটছ আছে যিমান পইণ্ট আছে আমি লৈ আহিম। চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এট প্ৰেজেণ্ট যদি আপুনি ভিডিঅ'টো চাই আছে এই ওপৰত থকা লাইক বাটনটো কাইণ্ডলি ক্লিক কৰি দিয়ক। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।